জীয়ৰী এগৰাকীৰ ওচৰত যদি প্ৰতিটো মুহূৰ্ততে মাক সাহস হৈ থিয় হয়, প্ৰেৰণা হৈ থিয় হয়, তেতিয়া জীয়ৰীগৰাকীয়ে মনে বিচৰা, মনে ভাল পোৱা কামবোৰ কৰি যাবলৈ সাহসী হৈ উঠে আৰু আগবাঢ়ি যাব পাৰে। মোৰ লগত দেখা এই ধুনীয়া মৰম লগা ছোৱালীজনীক দেখি বাৰু আপোনালোকে ক'বনে তাই যে বিবাহিত? অলপ সৰুতেই তাই বিবাহ পাশত আবদ্ধ হ'ল। এগৰাকী খুব মেধাৱী ছাত্ৰী, সেইকাৰণে পৰিয়ালৰ সকলোৱে বিচাৰে তাই ভালদৰে শিক্ষাৰ দিশটোত আগবাঢ়ি গৈ APSC ট্ৰেক কৰক। কিন্তু তাই ভাল পাই অলপ বেলেগ ধৰণৰ কাম কৰিহে, আৰু মাকেও অনুভৱ কৰে তাইৰ মনটো। আজি আহিছে মোৰ ওচৰলৈ এটা কাম কৰিবলৈ, আৰু লগত মাকো আহিছে সাৰথি হৈ। কিন্তু এতিয়া বহুত বেছি ভয়ো লাগি আছে, আৰু একেবাৰে সৰু ছোৱালী কেনেকুৱা কৰে কি কৰে মই একো নাজানো, অভাৰ ৰিস্ক লৈছো। আহকচোন, আহি পালেহি। আমাৰ গোলাঘাটৰে হয়, আৰু তেওঁ কেনেকুৱা কৰে কি কৰে একো নাজানো। আৰু এজনী ছোৱালীজনী কিন্তু দেখি বৰ মৰম লাগিছে মোৰ। আলফ্ৰিনা, আলফ্ৰিনা বহুত বেছি মৰম লাগিছে। ভালকে কৰিবনে? কৰিম একদম চিন্তা নকৰিব। কিন্তু হেৰি বহুত বেছিকেও কৰি নিদিবা আকৌ। একদম সিম্পল। আৰু কিন্তু মেকআপটো আকৌ হেৰি হ'ব লাগিব। সাপ এডাল পালা। মেকআপটো সেই সোনকালে আকৌ উঠি নাযায়তো? নাযায় নাযায়। দিব পাৰিব। থৈ দিব পাৰিব। কাইলৈ তেতিয়া পাৰ্টিটো, কাইলৈ পাৰ্টি আছে ন, পাৰ্টিটো একেটা মেকআপতে থাকি যাব পাৰিম নেকি? থাকি যাব। হয় নেকি? গেৰাণ্টি দিছে। আৰু এফালে মানে খুৰীও আহিছে, তাই মাকক লৈ আহিছে আলফ্ৰিনা। আৰু আলফ্ৰিনা কোন কি কথা আপোনালোকক জনাম বাৰু। এতিয়া মেকআপটো ষ্টাৰ্ট কৰোচোন। কিন্তু মোৰ লগ পাই ভাল লাগিছে, আৰু তাই চকুত যিটো কনফিডেন্স দেখিছো ভাল কৰিম বুলি, গতিকে ৰিস্ক লৈছো। যিহেতু আপোনালোকে মোক মেকআপত দেখিয়ে থাকে ফটোশ্বুটবোৰত, আৰু তাতে এযোৰ ইমান ধুনীয়া কাপোৰ আনি থৈছো চাওকচোন। এযোৰ কাপোৰ মই চিল্কি গেলেক্সিৰ পৰা আনিছো, আৰু আপোনালোকেও এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ কিন্তু চিল্কি গেলেক্সিৰ পৰা ল'ব পাৰিব। ষ্টাৰ্ট কৰি দিওঁ না। মেকআপ ষ্টাৰ্ট হৈ গৈছে, আৰু কি কৰেগে নাজানো, আৰু ভালকে কৰা খালি। চিন্তা নকৰিব, মই বৈদ্যশ্ৰী মেকআপ আৰ্টিষ্টৰ ওচৰত শিকি আহিছো। তেখেতৰ ওচৰত শিকা নেকি? হয় হয়, একদম ৰেপুটেড আৰ্টিষ্টৰ ওচৰত শিকা, তেতিয়া অকমান বিশ্বাসটো সোমাই যায় বাৰু। চিন্তা কৰিব নালাগে, ভালকে কৰিম দিয়ক। ঠিক আছে ঠিক আছে। কৰি আছে ধুনীয়াকে আলফ্ৰিনাই, আৰু তাই খুব ধুনীয়াকে কৰিছে কামটো। আৰু খুৰীও বহুত চাই দিছে, সেইটো ভাল লাগিছে। মানে কি, মাক যেতিয়া ইমান ছাপৰ্টিভ হয় বহুত ভাল হয়। আৰু খুৰীয়ে কৈ আছে আমুকটো কৰা তামুকটো কৰা, ইমান ধুনীয়াকে কথা পাতি পাতি কৰি আছে। আৰু আপোনালোকে চাগে ভাবিছে ন, মাক জীয়েক আহিছে আলফ্ৰিনা, তাই দেখাতে খুব সৰু ছোৱালী, কিন্তু তাই বিবাহিত হয়। আলফ্ৰিনা কিন্তু খুব সৰুতে বিয়া হ'ল। কি কাৰণে বিয়া হ'ল সৰুতে কোৱাচোন? ৰাইজে জানি ভাল পায় নহয় মানুহৰ কাহিনীবোৰ। মাকৰ পচন্দ আছিলে, আৰু ঘৰৰ পৰা খুজিলে, দি দিলে। আৰু তাৰমানে এনেকুৱা চিটুৱেশ্যন আহিলে, তাই মানে শাহুমাৰ মানে অসুস্থ হ'ল। পচন্দ কৰি থৈছিলে বোলে দেখি পেলাই। তাৰপিছত অসুস্থ হ'ল, মানে তেখেত নাথাকিলে, মানে মৃত্যুৰ আগে আগে কৈ থৈ গ'ল যে বিয়া পাতিলে এজনী ছোৱালীকহে বিয়া পাতিবা, পুতেকক কৈ থৈ গ'ল। তাৰপিছত সেইটো চিটুৱেশ্যনৰ কাৰণে মানে সোনকালে বিয়া হ'বলগীয়া হ'ল ন। সেইকাৰণে কিন্তু এতিয়া তাই হাজবেণ্ডে মানে শিক্ষাৰ ক্ষেত্ৰত তাই আগবাঢ়ি যোৱাটো বিচাৰে বেছিকে, হয় নাই? সেইকাৰণে তাই পঢ়িও আছে এতিয়া। হাজবেণ্ডে বিচাৰে তাই APSC ট্ৰেক কৰক, UPSC ট্ৰেক কৰক। মানে তাই চোকা ছোৱালী, আগতে নৱোদয়ত পঢ়িছিল, তাৰপিছত চোকা ছোৱালী, কিন্তু তাই চখ হৈছে মেকআপত। এতিয়া মানে মানসিক যুঁজ এটা চলি থাকে ন, মই মেকআপ আৰ্টিষ্ট হওঁ নে APSC UPSC ট্ৰেক কৰো। গতিকে তাই ভাল পায় এইবোৰ কাম কৰি। সেয়াই মানে কেতিয়াবা আমাৰ তেনেকুৱা হয় যে দুখন নাৱত দুটা ভৰি থব লগা হয়, কি কৰিম প্ৰকৃততে। কিন্তু নিজে ভাল পোৱা কামটোতো মেইন, হয় নাই? যিটো কৰি ভাল লাগে, সেইটোৱে। ধুনীয়াকে কৰি আছে। আৰু আই মেকআপটো প্ৰায় হৈছে ন, নে বাকী আছে অলপ? বাকী আছে একদম ধুনীয়াকে কৰি আছে। খুৰীয়ে পুৰা চাপৰ্ট কৰি আছে। আৰু আপোনালোকে দেখিবগে, আচলতে মেকআপটো যেতিয়া কৰি কৰি গৈ থকা হয়, প্ৰথমতেতো দেখি এনেও ভাল নালাগে, আৰু লিপষ্টিক নিদিয়ালৈকে আৰু ভাল নালাগে ন, একদম ভাল নালাগে। মেকআপ বহা নাই, সেইটোৱে। গতিকে চাই থাকক আপোনালোকে কেনেকুৱা কৰিছে, গম পাব। মুখৰ মেকআপ অলমষ্ট হৈ গৈছে, আৰু এতিয়া হেয়াৰৰ কাম কৰিব। বিন্দি লগাবলৈ আছে, আৰু বাকীখিনি আছে। হেয়াৰৰ কাম কৰাৰ পিছত বাকীখিনি হৈ যাব, আৰু 1 ঘণ্টামানৰ ভিতৰত আমাৰ হৈ যাব ন। তাৰপিছত বিয়ালৈ যাম লাগিছে নাই বাৰু আপোনালোকক ক'বচোন মেকআপটো দেখি পেলাই। আমাৰ ফটোগ্ৰাফাৰ আহি পালেহি, মোৰ পাৰ্চনেল কেমেৰামেন নামাতো। হয়, মই আহি পালোহি দেই। কেনেকুৱা দেখিছা কোৱা? ধুনীয়াই দেখিছো, কিন্তু একেবাৰে সম্পূৰ্ণ হ'লে বেছি ভাল লাগে। এতিয়াও ধুনীয়া দেখিছো। এনেও মেকআপটো সম্পূৰ্ণ হ'লে ভাল লাগে।
বেছি হে হৈ গৈছে নেকি ক্লিক মাৰি এনেকৈ দিব পাৰে এয়া মেকআপ কৰি মেলি আহিছো আৰু আপোনালোকক সম্পূৰ্ণ গেটআপটো দেখুৱাম আৰু আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন মোৰ কিন্তু বহুত বেছি ভাল লাগিছে আৰু তাইক খুব ধুনীয়া মেকআপ কৰিছে সঁচাকৈ আৰু কামবোৰ খুব বেছি ভাল আৰু লগতে তাইক খুব ভাল প্ৰডাক্ট ব্যৱহাৰ কৰে ফিনিচিং খুব বেছি ভাল হৈছে আৰু আপোনালোকেও ক'ব যে এইটো মেকআপ খুব বেছি ভাল হৈছে আগৰবোৰৰ দৰে এইটো বহুত বেছি ধুনীয়া হৈছে আৰু গতিকে এতিয়া গৈ আছো খুৰী কেনেকুৱা লাগিছে আপোনাৰ বহুত ভাল মুখখন উলিয়াই দিয়ক কোনফালে আছে এইয়া ভাল লাগিছে দেখি মোক দেখি কেনেকুৱা লাগিছে বহুত ধুনীয়া ভাল লাগিছে আৰু নকইনা ন আৰু এতিয়া মেকআপ কৰি মেলি গৈ আছো গাড়ীত গৈ আছে দেখিছে আপোনালোকে আমি অকমান শ্বুট এটা অকমান বেলেগত কৰিম কেইখনমান ফটো আৰু এইফালে আহি গ'ল শংকৰ অল টাইম ফেভৰিট মোৰ ফটোগ্ৰাফাৰ গতিকে শংকৰ আহি গ'ল আৰু আলফ্ৰিনাৰ ফেভৰিট ফটোগ্ৰাফাৰ ন আলফ্ৰিনা আৰু আলফ্ৰিনাৰ যিমানকেইটা শ্বুট হৈছে প্ৰায়কেইটা শংকৰেই কৰিছে গতিকে এইটো শ্বুটতো শংকৰ আহিছে আৰু শংকৰ আহিলে শ্বুটটো এনেও বেছি ভাল হৈ যায় আৰু ফটোকেইখনটো খুব ভাল হয় মানে তাৰপিছত এয়া আমি গৈ আছো এতিয়া ফটো তুলিম ধুনীয়াকৈ ন শংকৰ ধুনীয়াকৈ তুলিম আৰু এতিয়া শংকৰৰ গাড়ীতে আহি আছো আৰু এওঁ নাই মানে গতিকে শংকৰকে মাতি দিলো আহা বোলো তুমিয়ে লৈ যাবা পিছত ক'ত কৰিম আপোনালোকক দেখুৱাই আছো আৰু ফুল গেটআপটো দেখুৱাই আছো সোনকালে চব সম্পূৰ্ণ গেটআপটো চাওক আৰু কেনেকুৱা দেখিছে জনাব আলফিনা আহা এইফালে আহা দুফালে দুটা বেগ দুফালে দুটা বেগ আৰু আলফিনাই খুব ধুনীয়াকৈ কৰিছে তোমাক নিজে কেনেকুৱা দেখিছা মানে নিজে ছেটিছফাই হৈছা নাই মই ছেটিছফাই আপুনি ময়ো হৈছোঁ আৰু সঁচাকৈ নাই মেকআপটো খুব বেছি ভাল কৰিছে আৰু আপোনালোকে এনেকুৱা ধুনীয়া মেকআপ ল'বলৈ হ'লে আপোনালোকৰ বিশেষ দিনটোত আলফিনাৰ লগত যোগাযোগ কৰিব পাৰে মই আলফিনাৰ কণ্টেক্ট নাম্বাৰ দি দিম আৰু যিকোনো অনুষ্ঠানত বিয়া হওক বা কিবা পাৰ্টিয়ে হওক তাই আপোনাৰ ভিডিঅ' চাই আহিলে অফাৰো থাকিব য়েছ অফাৰো থাকিব আপোনালোকলৈ গতিকে খুব ভাল কথা আৰু তাই বহুত বেছি ডিমাণ্ডো নকৰে সেইটোও ভাল কথা এফৰ্ডেবল আৰু সকলোৱে দিব পাৰে যিটো গতিকে মেকআপ বুলি ক'লেতো বহুত কিবা এটা মনলৈ আহি যায় ন বহুত বেছি পইচা খৰচ হ'ব কিন্তু তেনেকুৱা বিশেষ একো নাই আৰু কেনেকুৱা দেখিছে জনাব মোৰ বহুত বেছি ভাল লাগিছে আৰু এতিয়া আমি শ্বুটটো আৰম্ভ কৰোঁ আৰু আমি আহিছোঁ গোলাঘাটৰ যমুনা পাৰ্কলৈ সদায় আহি থকা পাৰ্কখনলৈ শ্বুট আৰম্ভ হৈ গ'ল আৰু যিহেতু এতিয়া আবেলি সময় আৰু এই সময়ছোৱাত যথেষ্ট ৰাইজৰ সমাগম হয় পাৰ্কত খোজকাঢ়িবলৈ আহে গতিকে অলপ ৰৈ ফটোশ্বুট কৰিবলগীয়া হৈছে আৰু সকলোৱে ইমানকৈ চাইছে মানে এনেদৰে সাজি কাচি অহা আৱতৰত লাজো লাগি গৈছে তথাপিও কৰি আছো আৰু এয়া দেখিছে কাষেদি দুগৰাকী বাইদেউ পাৰ হৈ গৈছে এনেদৰে যথেষ্ট ৰাইজ অহা যোৱা হৈয়ে আছে কোনোৱে আকৌ আঁতৰৰ পৰা ৰৈ চাইও আছে ভালো লাগে অৱশ্যে এই কামবোৰ কৰি নহয় জানো আমাৰ শ্বুট প্ৰায় শেষ হৈছে আৰু এতিয়া যাবগৈ পাৰিম কৰিলোঁ মেলিলোঁ দিনটো আজি ভাল লাগিলে এইফালে আমাৰ মেকআপ আৰ্টিষ্ট আৰু ফটোগ্ৰাফাৰ দুইজন বহিছে ভাগৰিছে কোনজনৰ বেছি ভাগৰ লাগিছে তাই এতিয়া বিৰিয়ানীটো কেতিয়ালৈ খুৱাব কেতিয়ালৈ খুৱাব সময় সুবিধা মিলাই এইফালে আমাৰ মাতো আহিলে দেই মাতো এইফালে চা ফোনত কথা খালি অনবৰ আৰু এইফালে মাটোৰ ফ্ৰেণ্ড নহয় বা খুৰী মজা লাগিলে নে ভাল লাগিলে গতিকে আজি শ্বুটটো খুব ভাল লাগিলে ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া যাওঁ এতিয়া বহুত ভাগৰুৱা হৈ যাম ধুনীয়াকৈ শ্বুটটো কৰি আহিলোঁ আৰু ভাল লাগিলে আলফ্ৰিনাৰ লগত কাম কৰি আৰু তোমাৰো কেনেকুৱা লাগিলে ভাল লাগিলে নিজৰ লাগিলে কামটো কৰি আপোনাৰ লগত আৰু আলফ্ৰিনাই খুব ধুনীয়া কাম কৰিছে গতিকে আপোনালোকে আলফ্ৰিনাৰ লগত যোগাযোগ কৰিব পৰা মই নম্বৰ দি দিম আৰু আপোনালোকৰ যিকোনো অনুষ্ঠানত তাই মেকআপ দিবলৈ সাজু আছে আৰু খুব ধুনীয়া কাম কৰিছে দেখিছে আৰু তাই অসমৰ এজন অন্যতম মেকআপ আৰ্টিষ্টৰ ওচৰত শিকিছে বৈদ্যশ্ৰী মেকআপ আৰ্টিষ্টৰ ওচৰত শিকিছে গতিকে তাই খুব ভাল কাম কৰিছে গুৰু যেনেকুৱা মানে শিষ্যও তেনেকুৱা আৰু এই ইমান ধুনীয়া কাপোৰযোৰ পিন্ধিবলৈ দিলে চিল্কি গেলেক্সিয়ে আৰু বহুত ধন্যবাদ আপোনালোকক আৰু
বাক ফোন কৰিলো যে তাই ক'লে বা কাপোৰযোৰ তুমিয়ে যোগাৰ কৰিবাচোন মোৰ তেনেকুৱা একো চিনাকি নাই তাই কাম আৰম্ভ কৰিছেহে গতিকে মই বায়ে একদম একে এষাৰতে দিলে প্ৰমোচনৰ কাৰণে কাপোৰ এযোৰ দিব নেকি সুধিলো একে এষাৰতে দিলে খুব বেছি ভাল লাগিলে একেবাৰে নতুন কাপোৰ চিলাই দিছে জাষ্ট আৰু এনেকুৱা যদি কাপোৰ আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰ লাগে আপোনালোকে গোলাঘাটৰ সিল্কি গেলেক্সিলৈ যাব সিল্কি গেলেক্সিৰ ফোন নাম্বাৰ দি থম আপোনালোকক আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ভাল সকলোতে মানে শুৱালকুছিৰ যিটো টেক মাৰ্ক থাকে সকলো কাপোৰতে আপোনালোকে পাব আৰু শুৱালকুছিত নিজৰ শাল আছে নিজৰ শালত বোৱা কাপোৰ হয় আৰু বহুত ধুনীয়া আপোনালোকে কাপোৰযোৰ দেখিয়ে গম পাইছে আৰু পাতটো খুব ভাল গতিকে আপোনালোকক সিল্কি গেলেক্সিৰ কণ্টেক্ট নাম্বাৰো দি দিম আৰু এফালে আছে আমাৰ ফটোগ্ৰাফাৰ শংকৰ আৰু শংকৰক সকলোৱে চিনিয়ে পায় চিনাকি মুখ এখন ফটোগ্ৰাফি জগতত গতিকে শংকৰে খুব ভাল কাম কৰে আপোনালোকে জানে আৰু শংকৰৰ কাম বহুত থাকে তথাপিও আপোনালোকৰ যিকোনো অনুষ্ঠানৰ বাবে আপোনালোকে যদি ভাল ফটো ভিডিঅ' বিচাৰে তেতিয়াহ'লে আপোনালোকে শংকৰৰ সৈতে যোগাযোগ কৰিব পাৰে না শংকৰ আপোনালোকৰ যদি কিবা তেনেকুৱা অনুষ্ঠান আহি আছে বিয়াই হওক বা কিবা পাৰ্টিয়ে হওক কিবা অনুষ্ঠানেই হওক ভিডিঅ' ফটোৰ কাৰণে যদি আপোনালোকক লাগে এজন ভাল ফটোগ্ৰাফাৰ লাগে তেতিয়াহ'লে আপোনালোকে শংকৰৰ সৈতে যোগাযোগ কৰিব পাৰে শংকৰৰ ফোন নাম্বাৰো দি দিম মই ইনষ্টাগ্ৰাম আইডি দি দিম আপোনালোকে ধুনীয়াকৈ যোগাযোগ কৰি ল'ব পাৰিব না শংকৰ আৰু আপোনালোকে মোৰ ফটোবোৰ দেখিয়ে থাকে শংকৰে কেনেকুৱা কৰে জানে গতিকে আজি খুব বেছি ভাল লাগিলে আৰু টিমটোৱে মানে ঘৰুৱা নিচিনা হৈ গ'ল আলফিনাক যদিও প্ৰথমবাৰ পাইছো খুব মৰম লাগিলে তাই ঘৰুৱা নিচিনাকৈ আমি সকলো কৰিলোঁ আৰু গতিকে এতিয়া ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব বাই বাই